এইফালে বনি আছে ডাংবডি ভাজি, এইফালে ঢেকীয়া কাটি থোৱা আছে, বাকি এইফালে কণী বইল কৰি থোৱা আছে, মটৰ তিয়াই থোৱা আছে, এইফালে বুট দালি চব্জি, বাকি এইফালে ভাত, এইফালে আমাৰ টিকলা, এইফালে মোৰ মামা কলেজ গ'ল। আপোনাৰ সন্মুখতে গ'লে কলেজ যোৱা নাই? আপুনিও আহিছে, তাইও জাপ মাৰি পেলাই সেই গাড়ীখনত উঠিছে। অঁ, এয়া তিতাকেৰেলা জোল বনাম। এইফালে বাবাকণে বনাই আছে ঢেকীয়া জোল। ঢেকীয়া জোল বনাবলৈ কাটিছ নেকি? জোল বনাবি। বাকী সিহঁতি এইবিলাক মিঠাই চিঠাই বনাই আছে। বাকী ঠিক আছে, চাই থাকক তিতাকেৰেলা জোল কেনেকৈ বনাম দেখুৱাম। আলু, নহৰু, আলু, অঁ আলুবোৰ বৰ ধুনীয়া, জলকীয়া, কচু থুই, এতিয়া যিহে চব্জি দাম বাঢ়িছে, এনেকৈ কচু ঢেকীয়া খুৱাই ভাল হয় নাই মামা? এয়া মোৰ লাল চাহ। মামাই চাহ খালেনে? ৰসগোল্লা দি খালে? কি খালে? খালে। তাৰপিছতে বাকী আৰু চাই থাকক আৰু। পুঠি মাছৰ সৈতে বনাম তিতাকেৰেলা। চাই থাকক আপোনালোকে। যদিও তিতাকেৰেলা খাই বেয়া পোৱা মানুহ আছে, তেনেহ'লে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে বনাই খাবও পাৰিব। প্ৰথমে মাছখিনি ভাজি ল'লোঁ। যিখিনি তেল বাচিলে সেইখিনিতে এতিয়া মই যিখিনি কাটি লৈছিলোঁ পিঁয়াজ যোগ কৰি দিলোঁ। সেইখিনি যোগ কৰাৰ পাছত অলপ সময় ভাজিম, যিহেতু পিঁয়াজখিনি ৰঙা নকৰিলেও হ'ব। মই তিতাকেৰেলাখিনি এইখিনি পিঁয়াজতে ভাজিম, এইখিনি তেলতে। বৰ বিশেষ তেল মছলা নাখাওঁ মই, যিহেতু মাছখিনি ফ্ৰাই কৰোঁতে বহুত তেল দিয়া হৈছেই, আকৌনো কিয় তেল দিব লাগে নহয়নে? পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ। এতিয়া লাহেকৈ তিতাকেৰেলাখিনি যোগ কৰি দিম। ইয়াত মই হালধি, নিমখ, আদা, নহৰু, জলকীয়া, লগতে পিঁয়াজ দিছোঁ, তেল দিছোঁ, দেখিছে আৰু। বেলেগ মছলা একোৱেই ব্যৱহাৰ নকৰোঁ। মোৰ যিবিলাক থলুৱা ৰেচিপিবিলাক আপোনালোকলৈ শ্বেয়াৰ কৰোঁ, খুব চিম্পুল হয়, খাবলৈও বহুত টেষ্টি হয়। সেয়েহে কোনোবাই যদি তিতাকেৰেলা খাই বেয়া পায়, এনেধৰণে মাছ মাংসৰ লগত বনাই খাই চাব। কালি সেয়া নাদৰ বামীৰ লগত বনালোঁ, আজি বনাইছোঁ পুঠি মাছৰ লগত। কিন্তু মাছখিনি ভাজি লোৱাৰ পাছত আপোনালোকে লাহেকৈ তিতাকেৰেলাখিনি খুব সুন্দৰকৈ ভাজি ল'ব, বা সৰহকৈ তেল দি ফ্ৰাই কৰি ল'ব পাৰে। মই তেল কমাই দিছোঁ। এতিয়া মই কেৰাহীত লাগি যোৱাকৈ তিতাকেৰেলাখিনি খুব সুন্দৰকৈ ভাজি ল'ম। এইকেইদিন মোৰ খুব পানী লগা, চৰ্দি, লগতে মাথা বিষো হৈ আছে। তিতাকেৰেলা খালে এনেও ভাল, এইটো বতৰত খাবই লাগে, চ'ত মাহত। যি কি নহওক ভাজি আছোঁ। তাৰপাছতে আপোনালোকে চাই থাককচোন কোনটো সময়ত কি দিম। ইয়াত এতিয়া আদাখিনি মিশ্ৰণ কৰিব লাগিব। আদাখিনি তেলতে নাই দিয়া। খেনো লোকে মাছ বনালে আদা নিদিয়ে, মই কিন্তু দিওঁ। বইল মাছ বনালেতো আদা মোক লাগিবই, আদা নহৰু নহ'লেই নহয়। এয়া গৰম পানী যোগ কৰি দিলোঁ। গৰম পানীখিনি খুব ধুনীয়াকৈ উতলি আছে। এই মাছখিনি এতিয়া যিখিনি ডাঙৰ ডাঙৰ মাছ, আটাইখিনি ইয়াতে যোগ কৰি দিম। ডাঙৰ ডাঙৰ পুঠি আছে, গৰৈ আছে, যোগ কৰি দি 15 মিনিটমান উতলাই দিম। 50% থৈ দিছোঁ। 50% মানে আপোনাৰ ফ্ৰাই কৰি খাম, আৰু 50% তিতাকেৰেলাৰ লগত খাম। ভাগ ভাগকৈ দি দিলোঁ, মানে ল'ৰাটোৱে ফ্ৰাই মাছ খাই ভাল পায়। এয়া খুব ধুনীয়াকৈ উতলি আছে। দুপৰীয়া সময়, লগতে আপোনালোককো দেখুৱাইছোঁ, আপোনালোকেও বনাই খাব পাৰিব। শুভ দুপৰীয়া আটাইকে দেই। তিতা কেৰেলা, লগতে আছে দালি, কাৱৈ মাছ ফ্ৰাই, ৰুটি, পুঠি মাছ, আটাইখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া খাবলৈ লৈছোঁ। অকণমান আপোনালোকক দেখুৱাইছোঁ। আজি ভিডিঅ'টো চাই কেনে পালে জনাব। যিসকলে তিতাকেৰেলা খাই বেয়া পায়, মাছ মাংসৰ লগত মিলাই খাব। এয়া চাওক, সুন্দৰকৈ দেখুৱাইছোঁ। কেমেৰাটো কিবা ওলট উভট হৈ থাকিলে। যি কি নহওক আজিলৈ আহিছোঁ। বাই বাই, আকৌ লগ পাম।